কোনে তামসিক ভকতি কৰিছিলে? ৰাৱণে তামসিক ভকতি কৰিছিলে। গতিকে আমি সেই ৰাৱণ হ'ব নালাগে, আমি সেই তামসিক ভকতি কৰিব নালাগে। উদ্ধৱ মহন্ত প্ৰভুক কোৱাৰ চলেৰে শ্ৰীকৃষ্ণ প্ৰভুৱে বৈকুণ্ঠ পৰায়ণৰ প্ৰাক মুহূৰ্তত পৰামৰ্শ দিছে যে হে উদ্ধৱ, যিসকল মনুষ্যই ইহলোকত বাস কৰি যদি আন কিবা কৰ্মত ব্যস্তও থাকে, তাৰ মাজতো যদি খন্তেকো একান্ত শ্ৰীতে মোক বাঞ্ছা কৰে, তেন্তে হ'লেও সেই লোকেও উদ্ধাৰ পাব, অৰ্থাৎ সেই জীৱয়েও উদ্ধাৰ পাব। লগতে এইবুলিও কৈছে, বা মোক ভকতিৰ বাহিৰে অৰ্থাৎ কৃষ্ণ ভকতিৰ বাহিৰে যিসকলে জীৱৰ কল্যাণ সাধন হ'ব বুলি ভাবে, তেতিয়াহ'লে সেইটো অসম্ভৱ। আৰু এই কথা বেদৰ কথা মানি, বেদত যিদৰে আছে, কোনোৱে কয় জ্ঞানে গতিদাতা, কোনোৱে কয় যাগযজ্ঞ, কোনোৱে কয় পূজা পাতল, কোনোৱে কয় দান দক্ষিণা, যদি সেইখিনিয়েহে গতি দিব বুলি কয় জীৱৰ, তেন্তে হ'লে সেইজন কুতৰ্কী পণ্ডিত বুলি ক'বা। আৰু সেই কুতৰ্কী পণ্ডিতজনৰ কথাত আত্মনিয়োগ নকৰিবা। আৰু যদি সেই কুতৰ্কী পণ্ডিতে তেনে মত প্ৰকাশ কৰে, তেন্তে হ'লে উদ্ধবাহু কৰি তেওঁৰ মত খণ্ডন কৰিবা। সেই বুলি কোনে কৈছে? প্ৰভু ঈশ্বৰ ভগৱন্তই উদ্ধৱক কৈছে। কিন্তু পৰামৰ্শখিনি আমাকহে দিছে। উদ্ধৱ মহন্ত প্ৰভুক কৃষ্ণ প্ৰভু ঈশ্বৰে ইমান তত্ত্বজ্ঞান দিয়াৰ প্ৰয়োজন নাই, কাৰণ মহামহন্ত উদ্ধৱ হয়েই। কিন্তু এইখিনি কাৰ কাৰণে কৈছে? আমাৰ কাৰণে কৈছে। আৰু লগতে এইবুলিও কৈছে যে চণ্ডালেও যদি জাতত চণ্ডালো হয়, তেওঁ যদি মোক ভকতি কৰে, তেন্তে হ'লে তেওঁ তৰণ লাভ কৰিব। উচ্চ নিচ, ধনী দুখীয়া দেখাৰ সৌন্দৰ্যতাই একো প্ৰভাৱ কৰিব নোৱাৰে, যদিহে একান্ত হৃদয়ত সেই কৃষ্ণৰ ভকতিকণ নাথাকে। সেই বুলি কৈছে। সেইকাৰণে কোৱা হৈছে যে মনুষ্যই এই দেহ ধাৰণ কৰি থাকোঁতে নিজৰ প্ৰয়োজনীয়তা আৰু নিজৰ ইন্দ্ৰিয়ৰ লালসাৰ কাৰণে অজস্ৰখিনি কৰ্ম কৰে, আৰু সেই কৰ্মত আচল কৰ্মটো বিচাৰি নাপায় কাৰণেই দুখ লাভ কৰে, মানে কষ্ট লাভ কৰে। আৰু সেই কষ্ট তিনি প্ৰকাৰে লাভ কৰে, দৈৱক্ৰমেও, ভৌতিকভাৱেও আৰু আধ্যাত্মিকভাৱেও। আৰু সেইকাৰণে কৈছে যে হে কৃষ্ণ, তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্ৰ, সত্য শুদ্ধ জ্ঞান অখণ্ডিত, আৱৰ যতে কয় ইটো তোমাৰ বিনোদ ৰূপ, চৰাচৰ মায়াৰ কল্পিত। গতিকে তোমাৰ বিনোদ ৰূপটোৰ মাধ্যমেৰেই সকলোখিনি তুমি মায়ায়ে ৰচনা কৰি থৈছা। আৰু এই বুলিও কৈছে, হে কৃষ্ণ, তুমি যত জীৱনিত্ৰ, তিনি তাপে হুয়া সন্ত্ৰাপিত, দুৰ্ঘোৰ সংসাৰ তাপত পৰি আছয়, তজু পাদপদ ছত্ৰপায়া, অমৃত বৰিষে সৰ্বদায়া, আৰ ছায়া বিনে নেদেখো আন আশ্ৰয়। যে তোমাৰ বিনোদ ৰূপেৰে সকলোখিনি মায়াময় জগতক মোহিত কৰি ৰাখিছে, আৰু লগতে এই মায়াৰ প্ৰভাৱৰ কাৰণেই, ইন্দ্ৰিয়ৰ আসক্তি আৰু ইন্দ্ৰিয়ৰ কৰ্মবন্ধনৰ কাৰণেই মনুষ্যই তিনিটা তাপত পৰি আছে। আৰু সেই তাপৰ পৰা উদ্ধাৰ কেৱল মাত্ৰ এটাই উপায় আছে, সেইটোৱে হৈছে একান্ত ভকতি, আত্মসমৰ্পণ। কিন্তু এটা কথা, আমি আত্মসমৰ্পণ কৰিবলৈ যাওঁতে কেনেকৈ কৰিছোঁ, সেই আত্মসমৰ্পণত আমি কেনেবাকৈ তামসিক ভকতি কৰিছোঁ নেকি, তাৰ পৰা নিলগত থাকিব লাগিব।
আমি দ্বিতীয় এটা আচৰণ চমুকৈ আলোচনা কৰাৰ এটা প্ৰয়াস কৰোঁ। আমি ভকতি কেনেকৈ কৰিছোঁ? আমাৰ ভকতিটো কিন্তু ভকতি সিদ্ধি হওঁতেও হ'লে পাপ কাৰ্য সিদ্ধ হয়, ভুল হয়, আৰু সেই ভকতিয়েও কেতিয়াবা আমাক কষ্টহে দিয়ে কিন্তু যদি আমি ভকতি কৰিব নাজানো। ভকতি সাধাৰণতে আমি 3 প্ৰকাৰে কৰোঁ: ৰাজসিক ভকতি, সাত্বিক ভকতি আৰু তামসিক ভকতি। আজি আমি এইটো এটা আচৰণলৈ নিম। যিখিনি মান সন্মান ধন সম্পত্তি লাগে কাৰণে যিখিনি ভকতি কৰি আছোঁ সেয়াই ৰাজসিক ভকতি। অতি সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰিছোঁ। আৰু সাত্বিক ভকতি, আমি ধন টকা পইচা মান সন্মান বিচৰা নাই, কিন্তু মুক্তি বিচাৰিছোঁ। অৰ্থাৎ জীৱটোৱে মুক্তি বিচাৰিছে। এটা কথা মন কৰকচোন, জীৱই কিন্তু মুক্তি নিবিচাৰে। জীৱই কেৱল পৰমানন্দ বিচাৰে, জীৱই আত্যন্তিক সুখ বিচাৰে, আৰু জীৱই সদায় সৎসংগ বিচাৰে, আৰু জীৱই সদায় ঈশ্বৰৰ সেৱা বিচাৰে। মুক্তি নিবিচাৰে। মুক্তি আমাৰ এই লালসাৰ পৰা জন্ম হয়। মুক্তি শালক্য, সাযুজ্য, সমীপ্য, সাৰূপ্য, নিৰ্বাণ, এই 5 প্ৰকাৰৰ মুক্তি কেৱল আমাৰ ইন্দ্ৰিয়ৰ প্ৰভাৱত জাগ্ৰত হয়। জীৱই কিন্তু মুক্তিও বাঞ্ছা নকৰে। সেইকাৰণে কৈছে যে নামাগুহু সুখ ভোগ নালাগে মুকুতি, মই সুখ ভোগ বাঞ্ছা নকৰোঁ আৰু মই মুকুতিও বাঞ্ছা নকৰোঁ। মাধৱ পুৰুষেও একেটা দৰ্শন দেখুৱাইছে, মুক্তিত নিস্পৃহ যিটো সেহি ভকত অকনমো ৰসময় মাগুহু ভকতি। যে যিজন ভকতে মুক্তিকো বাঞ্ছা নকৰে সেইজন ভকতৰ পৰা মই ৰস থকা ভকতি বাঞ্ছা কৰোঁ, ৰসময় ভকতি বিচাৰোঁ। জীৱই সেইখিনি বিচাৰে, কিন্তু ইন্দ্ৰিয়ৰ বশত আমি মুক্তি বাসনা কৰোঁগৈ, জীৱই কিন্তু মুকুতিও বাসনা নকৰে। মুকুতি এটা মাত্ৰ সাফল্য, যেতিয়ালৈকে আছে ভোগ কৰিছোঁ, শেষ হৈ গৈছে, তুমি আকৌ যোৱা কৰ্মবন্ধনলৈ, তাত তুমি কৰ্মত ৰতি হোৱা, আকৌ পাপ পুণ্য কি আছে লোৱা, সেই হিচাপে আকৌ জীৱন ধাৰণ কৰিব লাগে। জীৱই মুকুতিও নিবিচাৰে। আৰু এটা বস্তু যিটো আমি একেবাৰে কৰিব নালাগে, সেইটোৱে আচৰণলৈ নিওঁ, সেইটো হৈছে তামসিক ভকতি। এতিয়া কথাটো ক'লে অকণমান গাটো চেবাব পাৰে দেই, কৈ থৈ যাওঁ খোজ এটা মাৰি, তেতিয়াহে কামত দিব। আমি যেতিয়া ভকতি কৰোঁ, তেতিয়া ভকতি কৰিবলৈ যাওঁতে কোনোবা এজনে ধৰি লওক কিবা এটাত আঘাত দিলে। আঘাত দিওঁতে আমি আজি শিকা এটা আচৰণ, জিভাখনক সন্তুলন কৰিব জানো যে, আমি সন্তুলন কৰি ল'লোঁ, একো কোৱা নাই, জিভা সন্তুলন হৈ গ'ল, কিন্তু মন সন্তুলন নাই হোৱা, যাৰ কাৰণে ভকতিত বেভিচাৰ হ'ব। মনটো সন্তুলন নকৰিলোঁ নহয়, জিভাখন সন্তুলন কৰিলোঁ। জিভাৰ কথা আজি আচৰণত আনিলোঁ কাৰণে জিভা সন্তুলন কৰিলোঁ, মনটো সন্তুলন কৰিব পৰা নাই। সন্মুখৰ জনে কিবা এষাৰ ক'লে, মনটো সন্তুলন কৰিব নোৱাৰাৰ কাৰণে জিভাখন সন্তুলন কৰিলোঁ, আৰু মনে মনে আহি ঈশ্বৰৰ ওচৰত বা নামঘৰীয়াজনক কৈ পঠালোঁ, বন্তি এগছ দিব দেই আপুনি, মই বন্তি এভাগ দি পঠাইছোঁ, কিবা এটা আশা কৰি আপুনি প্ৰজ্বলন কৰি দিবগৈ। বা পাছদিনাখন নিজেই নামগৃহলৈ বা নিজৰ গুৰুগৃহলৈ গৈ বন্তি দিছে। হৃদয়তে কৈছে যে দেখিলা নহয় প্ৰভু, যোৱাকালি মই একো কোৱা নাই, মই নিৰ্দোষী, তুমি দেখিলা প্ৰভু, উচিত বিচাৰ কৰিবা, কিন্তু মই একো কৰিব নোৱাৰোঁ, মই তোমাৰ ওচৰতে সমৰ্পণ কৰিলোঁ। সেই বুলি কি কৰি থৈ আহিলোঁ? আমি ভকতি কৰি ঈশ্বৰৰ ওচৰত নাজানো হোৱা বাহন আদি শৰণৰ ঘোষাকে ধৰি গোটেইখিনি গাই বাই একে সভক্তিৰে সেই ভাগ কৰ্ম কিন্তু কৰি থৈ আহিলোঁ। মনে মনে ভাবি আহিছোঁ, অসন্তুষ্ট আৰু ঈশ্বৰক কৈ আহিছোঁ, আজি বন্তি ভাগ দি আহিছোঁ। সেয়া হৈছে তামসিক ভকতি। সেই ভকতিয়ে কিন্তু জীৱক গতি দিব নোৱাৰে। গতিকে কোনোৱে যদিও কৰিছিলেও আজিৰ পৰা পাহৰি, আজিৰ পৰা নকৰোঁ বুলি ভাবি ল'লেই হ'ল, যাতে সেই তেনেকুৱা ধৰণৰ আমি তামসিক ভকতি নকৰোঁ। কোনে তামসিক ভকতি কৰিছিলে? নৰকাসুৰে কৰিছিলে। কোনে তামসিক ভকতি কৰিছিলে? আন যিসকল দৈত্য দানৱ আছিলে
তেওঁলোকে যাগ যজ্ঞৰ কাৰণে তামসিক ভকতি কৰিছিলে। কোনে তামসিক ভকতি কৰিছিলে? ৰাৱণে তামসিক ভকতি কৰিছিলে। গতিকে আমি সেই ৰাৱণ হ'ব নালাগে, আমি সেই তামসিক ভকতি কৰিব নালাগে। সেই যদি তামসিক ভকতি কৰিছিলোঁ বা কৰিছোঁ বা কৰিম, তেতিয়াহ'লে কিন্তু হৰিৰ কীৰ্তনেও কোনো ক্ষেত্ৰত হ'লে তৰিব নোৱাৰিব। সেইকাৰণে কোৱা আছে, লাগিলে ভুলেই হওক শুদ্ধই হওক, যদি আমি ঈশ্বৰৰ নাম এক মনেৰে লৈছোঁ ঠিক আছে, শুদ্ধ, কিন্তু সেই ঈশ্বৰৰ নাম লওঁতে যদি আমি তামসিক ভকতি কৰিছোঁ, পাখণ্ড আচৰণ কৰিছোঁ, তেতিয়াহ'লে সেই ভকতিয়ে আমাক উদ্ধাৰ কৰিব নোৱাৰে। তামসিক ভকতিয়ে আমাক ক্ষতি সাধন কৰিব। সেইকাৰণে কোৱা হৈছে, হে ৰাম শুদ্ধে বা অশুদ্ধে এক নাম, বোলে বা শুনে বা মনে স্মৰে, অপৰাধহীন পুৰুষক সদে তাৰে। হে ৰাম দেহ ধন জন পুত্ৰ লোভে, পাখণ্ড বুদ্ধিয়ে যিটো লৱে, সেই পুৰুষক হৰি নামে তৰিতে নপাৰে। দেহ ধনজন, দেহ ধনজনক লৈ পেলাই যদি পাখণ্ড আচৰণ কৰি যদি আমি হৰিক ভজিব গৈছোঁ, বাসনা কৰিছোঁ, তেতিয়াহ'লে কিন্তু সেইখিনি সময়ত সেই হৰিনাম কিন্তু অসাৰ, সেই হৰিনামে আমাক তৰণ কৰিব নোৱাৰিব। গতিকে সেয়াই হৈছে তামসিক ভকতি। আমি তামসিক ভকতিৰ পৰা যাতে নিলগত থাকোঁ, সেইটো এটা আমাৰ আচৰণ। আৰু এনেও কোৱা আছেই যে এক নামে যত পাপ দহন কৰিব পাৰে, মহা পাতকেও সিমান পাপ কৰিব নোৱাৰে। তেন্তে এই কথাটো জনাৰ পাছত আমি তামসিক ভকতি কৰিবলৈনো কিয় যাওঁ? গতিকে দ্বিতীয় এটা আচৰণ আজি আমাৰ, সেই ঢাকনখন খুলিছোঁ, আপোনালোক মহামহন্ত সকলোৱে জানে, কিন্তু এই মায়াৰ বন্ধনত অকণমান পাহৰা থা যায়, এই ইন্দ্ৰিয়ৰ বেছি আসক্তিত পাহৰা যায়। আজি এই ভাগ কথা স্মৰণলৈ অনা হৈছে যে আমি তামসিক ভকতি নকৰাকৈ থাকিম, আমি বেলেগৰ অন্যায় সাধনৰ কাৰণে বাঞ্ছা নকৰিম। যদি আমি তেনেকুৱা বাসনা ৰাখোঁ, তেতিয়াহ'লে আমি আনন্দ নাপাম। কিন্তু এটা কথা সুধি মণ্ডলী, আনন্দৰ ভাগ কিন্তু ঢেৰ আছে। সেই আনন্দ হ'লে পৰমানন্দ হ'ব লাগিব, সেই আনন্দ হ'লে সচিদানন্দ হ'ব লাগিব, তেতিয়াহে কিন্তু আচল আনন্দ পোৱা যাব। আমি কেতিয়াবা কিন্তু বেলেগ বেলেগ কিছুমান আনন্দও লাভ কৰি থাকোঁ দেই। উদাহৰণস্বৰূপে কোনোবাই কিবা এষাৰ কথা কেতিয়াবা কৈ থৈছিলে, আঘাত দি থৈছিলে, মই একো কোৱা নাই। আজি সেইজনক বেলেগ এজনে কিবা এষাৰ ক'লে, মই কথাটো শুনিলোঁ, মই আনন্দ এটা পালোঁ পেটে পেটে। সেইদিনাখন মোক কৰিছিলে নহয়, আজি পালি শিক্ষাটো। মই তাত একো কোৱা নাই, মই তেওঁক আঘাত দিয়াগৈ নাই, কিন্তু তেওঁৰ দুখটোত মই সুখ অনুভৱ কৰিলোঁ। সি সচিদানন্দ হ'ব নোৱাৰে, সি পৰমানন্দ হ'ব নোৱাৰে। সচিদানন্দ, সৎ যোগ চিত্ৰ যোগ আনন্দ, যি সৎভাৱেৰে চিত্ৰৰ পৰা যিটো আনন্দ উদ্ভৱ হ'ব, সিহে সচিদানন্দ। সেই বেলেগৰ কষ্টত, বেলেগৰ পীড়াত, বেলেগে এষাৰ আজি আমুকক ক'লে, মোৰ সন্মুখত আজি আমুকক ভাল থেতালিলে, এইবোৰ শব্দ ব্যৱহাৰ হৈ থাকে নহয়। তাৰ পৰা যিটো আনন্দ মনত জাগ্ৰত হ'ল, সি কিন্তু ইন্দ্ৰিয়ৰ আনন্দ সি ডুবাবহে, উঠাব নোৱাৰে, হ'লে সি সচিদানন্দ হ'ব নোৱাৰে। সেইকাৰণে লোকৰ কষ্টত নিজে লাগিলে একো কৰা নাই, বেলেগক আমি কষ্ট দিয়া নাই, কিন্তু লোকৰ কষ্টত লাগিলে সি প্ৰতিশোধেই নহওক কিয়, সেই তাতো আমি সেইকণ আনন্দ লাভ কৰিব নালাগে। যদি লওঁ, সি সচিদানন্দ হ'ব নোৱাৰে। তেনে আনন্দৰ কথা কোৱা আছে।